নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি ইউটিউবাৰ্ছ আপোনালোকে যদি ভিডিঅ'ত ডিছক্ৰিপশ্যনত কোনোবা এটা ভিডিঅ'ৰ লিংক দিব পৰা নাই বা এপ এটা দেখুৱাবৰ কাৰণে আপোনালোকে লিংক দিব পৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দিব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকৰ মোবাইলৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। আপোনালোকৰ তাৰ আগত এটা বহুত ডাঙৰ জৰুৰী এপ লাগিব। সেই এপটো হৈছে ইউটিউব ক্ৰিয়েটাৰ ষ্টুডিঅ'। আপোনালোকে এইটো প্লে ষ্ট'ৰত পাই যাব। যদি আপোনালোকৰ এজন ইউটিউবাৰ্ছ, তেতিয়া আপোনালোকৰ অলৰেডি আপোনালোকৰ ফোনত থাকিবই। মই দেখুৱাই দিছোঁ আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো আপোনালোকে কেনেকৈ দিব। প্ৰথমতে যাব লাগিব আপোনালোকে ইউটিউবলৈ। ইউটিউবটো অ'পেন হোৱাৰ পিছত আপোনালোকে মাই চেনেললৈ যাব লাগিব। মাই চেনেললৈ ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যোনটো ভিডিঅ' আপোনালোকৰ ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংক দিম বুলি ভাবে, সেই ভিডিঅ'টো আপোনালোকে ক্লিক কৰি দিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে মই দেখুৱাই দিছোঁ ফ্ৰী পে'টিএম ক'ড। এইটো মই আপোনালোকক এইটো চলাই দেখাই দিছোঁ। যিসকলে পে'টিএম ইউজ কৰে আপোনালোকে ইয়াত দেখিবলৈ পাব, ইয়াত শ্বেয়াৰ বুলি এটা অপশ্যন পাব। শ্বেয়াৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আৰু এটা অপশ্যন পাব, কপি লিংক বুলি আপোনালোকে ইয়াত কপি লিংক বুলি আছে, আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে বেকলৈ যাব লাগিব। বেকত যোৱাৰ পিছত আপোনালোকে ক্ৰিয়েটাৰ ষ্টুডিঅ'ত আপোনালোকে যাব লাগিব। ক্ৰিয়েটাৰ ষ্টুডিঅ'ত যোৱাৰ পিছত আপোনালোকে ক্ৰিয়েটাৰ ষ্টুডিঅ' অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত আপোনালোকে যোনটো ভিডিঅ' আপোনালোকৰ তলত ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিম বুলি ভাবিছে, তাৰ ভিডিঅ'টো আপোনালোকে উলিয়াই ল'ব। মই দেখুৱাই দিছোঁ ফেচবুকৰ লাইক কেনেকৈ বহাই। এইটো ভিডিঅ'ত মই ডিছক্ৰিপশ্যনত দিম সেই লিংকটো, ভিডিঅ'ৰ লিংকটো কপি কৰা লিংকটো। আপোনালোকে ইয়াত দেখিবলৈ পাইছে এটা পেঞ্চিল চিহ্ন, এটা আইকন দেখিবলৈ পাব। সেই আইকনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে ইয়াত দেখিবলৈ পাব ডিছক্ৰিপশ্যন আপোনালোকৰ যিটো লিখি থোৱা থাকিব। আপোনালোকে তাত গৈ পেলাই আপোনালোকে ইয়াত আপোনাৰ যোনটো ভিডিঅ' আপোনালোকে কপি লিংক কৰিছিলে, তাৰ আপোনালোকে ইয়াত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে ইয়াৰ ইউটিউবৰ ভিডিঅ'ৰ লিংকটো ইয়াত প্ৰেছ হৈ গৈছে। প্ৰেছ হোৱাৰ পিছত আপোনালোকে ইয়াত কাষত থকা ছেভ বুটামটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ অলৰেডি এইটো লিংকটো আপোনালোকৰ ছেভ হৈছে। মই ভিডিঅ'ত গৈ দেখাই দিছোঁ। মই ভিডিঅ'টো চাই লওক, ফেচবুকৰ লাইক কেনেকৈ বহাই। মই প্ৰথমতে আপোনালোকক আকৌ ইউটিউবলৈ লৈ গৈছোঁ। ইউটিউবত লৈ গৈছে, মোৰ ভিডিঅ'ৰ মাই চেনেললৈ গৈছোঁ। মাই চেনেল দেখিছিলে এইটো ভিডিঅ' ফেচবুকৰ লাইক কেনেকৈ বহাই, এইটো মই আপোনালোকক ক্লিক কৰি দেখাই দিছোঁ। ক্লিক কৰি দেখাৰ পিছত নমস্কাৰ বন্ধুসকল, পুনৰবাৰ ক্লিক কৰি আপোনালোকৰ ডিছক্ৰিপশ্যনত দেখিবলৈ পাব এইটো লিংক। আপোনালোকৰ লিংক এইটো তলত গুচি গৈছে, দেখিবলৈ পাইছে। ইয়াত এনেকুৱা তেতিয়া দেখিবলৈ পাব। মই দেখা পাইছোঁ ইয়াৰ লিংকটো নীলা আখৰে লিংক এটা বহি যাব, সেইটোৱে আপোনাৰ হ'ব ভিডিঅ'ৰ লিংক। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। যদি অকণ হ'লেও ভিডিঅ'টো ভাল লাগিছে, মোৰ লাইক এটা কৰি দিব। যদি কমেণ্ট বক্সত কিবা লিখি দিব, কিবা যদি অকণ যদি বুজি পাইছে। যদি মোৰ চেনেলটো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।